डाइरेक्ट बुंनो हायाबाबो इनडाइरेक्टैनो हाग्रामा महिलारि सारा मा बुंलांखो। खुलुमबाय लोगोफोर, वेलकाम टू रमास अफिशियेल इउट्यूब चेनेलाव नोंथांमोनखौ फिन खेबसे बरायनानै लाहरनाय थानाय जाबाय। नैबे समाव नोंथांमोननि खाथियावहा इम्पर्टेन्ट मोनसे भिडिअ क्लिप लाबोनो थांगासिनो आङो। इउपिपिएल सरकारखौ डाइरेक्टलि हाग्रामा सारा जेबो बुंनो हायाखै, नाथाय इनडाइरेक्टलि दिपेन बर' सारखौ लानानै मा बुंखो बिनि बुंनाया खायफा जितुनिखि पलिटिकेल खुरां बुङो बियो हाग्रामा सारनिया बिराद इन्टारेस्टिं जालाङो आरो बिथाङा कमेडियान स्टाइलहै बिथाङा बुंलाङो। दा बुजिस्लाबना मोना खायफा खुरांफोरखौ। दा नोंथांमोना बे भिडिअ क्लिपखौ नायना लाबालामायनि मिथिना मोनगोन। लोगोसे नोंथांमोना जुदि आंनि चेनेलखौ दाबो साबस्क्राइब खालामाखैबा साबस्क्राइब खालामना लादो आरो नटिफिकेशन बाटनखौबो अन खालामना लादो। আপুনি বিশ্বাসঘাতক ছাৰ, আপুনি যোৱাবাৰ বিশ্বাসঘাতক আপোনালোকে ফোনত কথা পাতিছে না এনে কিমানটা 15টা আৰু যদি আছে মই জিকিব পৰা অৱস্থাত আছে, কিন্তু আমি 15টাই আছে, বিটিসি 15টাই আছে, 15টাই জিকাব। বাকি সুবিধা দিলে যাম। মুখ্যমন্ত্রী হেমন্ত সোৰেন আহিছিলে ছাৰ। জাৰখানত কাম আছে, জাৰখানত কামত আহিব। আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমৰ কাম কৰিব পাৰে। এই জাৰখানৰ পৰা কি কাম কৰিব ইয়াত? প্ৰমোদ বড়ো কি হ'ব ছাৰ? প্ৰমোদ বড়ো ৰাজ্যসভা এমপি ছাৰ। যিহেতুকে আপুনি 15খন পালে, প্ৰমোদ 0, প্ৰমোদে কি কৰিব বিচাৰি ইয়াৰ পিছত? এইটো মই নাজানো। আপোনালোকে প্ৰমোদৰ লগত কথা পাতক, মোৰ লগতে কথা নাপাতে প্ৰমোদে। আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে। আপোনাৰ শিষ্যৰ কি হ'ব ছাৰ? আপোনাৰ শিষ্যৰ কি হ'ব? আপোনাৰ শিষ্য, আপোনাৰ শিষ্য ছাৰ। আপোনাৰ বড়ো মানি লৈছে ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছিল। নাপাব নেকি ছাৰ? নাপাব। টিফেন বড়ো আমাক শিকাব আহিছে, মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে। আপনি আপসুর কথা বিশ্বাস করে, আপসুর কথা বিশ্বাস করে আপনি সব কব পারে। আপসুর নেতায় সব কব পারে, সব কব পারে, সব কব পারে। আপসুর নেতা টুকুকুলোর নেতায় সব কব পারে। ইয়াৰ ভিতৰত 1% বিশ্বাস নকৰিবি। আপোনালোকে একদম মৰি যাব। বিশ্বাস যদি কাম কৰে শেষ। সংখ্যালঘু কেনেকৈ ভোট দিব? আমাকে এইবিলাক কাম নাই। মন্ত্ৰী আমি জিকাই দিয়াৰ পিছত যেতিয়া 11টাৰ ভিতৰত কেতিয়া পাব? 11টা 15টা 15টা মন্ত্ৰী কিয় লাগে? আমাৰ কাম হলে হ'ল। আজি যিখিনি এই অঞ্চলৰ ৰাইজে যিখিনি চেম ছাৰৰ ওচৰত যিখিনি দাবী লিখিতভাৱে দিছে বা চেম ছাৰক কৰি পেলাই বনাই দিছে ৰাইজৰ ওচৰত, এইটোতো 1 বছৰৰ কাম। 4 বছৰ আৰু কি কৰিব? এই অঞ্চলৰ ৰাইজে যিখিনি দিছে মোৰ হিচাপত 1 বছৰতে শেষ হ'ব। 4 বছৰ আৰু মেলা আছে। ছাৰ, আপুনি যিহেতুকে 5টা গেৰেণ্টি দিছিলে, এই 5টা গেৰেণ্টি আপুনি 5 মাহত শেষ কৰিলে। এতিয়া আপুনি নিৰ্বাচনৰ মেলা আছে, হৈছে আমাৰ যাব লগা আছে, এইফালে নীতি আছে, হ'ব।